মাধৱ পুৰুষে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা অৰ্থাৎ ঈশ্বৰক পাব পৰা মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা পৰম আনন্দ লাভ কৰিব পৰা যদি কিবা সহজ আৰু সুগম উপায় আছে কলি যুগত সেয়া হৈছে কেৱল কৃষ্ণত একান্তভাৱে শৰণ সমস্ত ভূতত বিষ্ণু বুদ্ধি আৰু ভকতৰ সংগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন আৰু এই শ্ৰৱণ কীৰ্তনৰ উদ্দেশ্যই তিনিদিনীয়া কাৰ্যসূচীৰে আপোনাসবে অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে আৰু যি সুবিধাও কৰি দিছে যদিও শ্ৰোতাৰ উপস্থিতি একেবাৰে খেৰেঙা হয়তো 1-2 বজাত আহিব শ্ৰোতাসকল তথাপিও আমাক 11টাৰ সময় দিছিল আমি 11টা বজাৰ 3-4 মিনিট আগত ইয়াত উপস্থিত হৈছোঁ আৰম্ভ কৰোঁতে কৰোঁতে যদিও এতিয়া 12টা বাজিও পাৰ হ'ল 12:30 বাজিল আমি সময়ৰ প্ৰতি বৰ একচুৱেলি বিৰাট সেনচিটিভ সময়টোৰ প্ৰতি সদায় আমি মানে বিৰাট মানি চলোঁ আপোনালোকে হয়তো জানে মই SSBত এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ গতিকে সময়ৰ 10 মিনিট ইফাল সিফাল হ'লেও আমাৰ কাৰণে বহুত ডাঙৰ কথা যেন অনুভৱ হয় যদিও প্ৰভুৰ ইচ্ছা 1.5 ঘণ্টা পলমকৈ হ'লেও এটলিষ্ট আৰম্ভ হৈছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত নৈমিষাৰণ্য এই স্থানখন বৰ্তমান উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা প্ৰায় 50 কিলোমিটাৰমান দূৰত আছে নৈমিষ শব্দটো নিমেষৰ পৰা আহিছে নিমিষ মানে এটা সময়ৰ মেজাৰমেণ্ট জোখ এটা চকুটো জপাওঁতে চকুৰ এটা পলক মাৰোঁতে যিকণ সময় লাগে তাক এক নিমেষ বুলি কোৱা হয় পদ্মপুৰাণত এটা কথা আছে কাহিনী এটা আছে এবাৰ প্ৰয়াগ ক্ষেত্ৰত কিছু ঋষিমুনিয়ে একত্ৰিত হৈ দ্বাপৰৰ শেষত কলিযুগৰ প্ৰায় আগমনত ভগৱান নাৰায়ণৰ দৰ্শন পায় কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি তেওঁলোকে প্ৰভু ভগৱন্তক এটা অনুৰোধ কৰে যে হে প্ৰভু কলিযুগ অতি ভয়াৱহ মানুহৰ মনবিলাক মলিনতাৰে ভৰি পৰিব এই কলিযুগৰ মানুহে কল্যাণ পাবৰ নিমিত্তে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ কিন্তু আমাৰ সন্দেহ আছে যে যিটো স্থানত আমি যজ্ঞ যতেই নকৰোঁ কিয় হয়তো অপশক্তিয়ে তাত ব্যাঘাত জন্মাব পাৰে সে তোমাৰ চৰণত এটা অনুৰোধ আমাক এনেকুৱা এডোখৰ স্থান দিয়া যিটো স্থানত আমি নিশ্চিন্ত মনে 1000 বছৰ ধৰি যজ্ঞ কৰিব পাৰোঁ আৰু প্ৰভু ভগৱন্ত নাৰায়ণে তেওঁৰ চক্ৰটো প্ৰক্ষেপণ কৰে আৰু কয় যে চক্ৰৰ নেমিবিলাক য'ত শিথিল হৈ পৰি যাব সেই স্থানখনতে তোমালোকে যজ্ঞ কৰিবা নেমি মানে চাইকেলৰ মাজৰ স্পকবিলাক যেনেকুৱা এটা চক্ৰৰ প্ৰভু ভগৱন্তৰ মাজৰ শলাবিলাকক নেমি বুলি কয় আৰু পদ্মপুৰাণত আছে য'ত এই নেমিবিলাক গৈ পৰি যায় তাতেই ঋষিমুনিসকলে 1000 বছৰ ধৰি যজ্ঞ কৰে কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো মনোবাঞ্ছিত ফল যেতিয়া তেওঁলোকে নাপালে তেতিয়া সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই তেওঁলোকৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল নৈমিষে সুতমাসীন অভিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক শ্ৰৱণ কৰাত কথামৃত পান কৰাত যিজন কুশল সেইজন হৈছে শৌনক সেই শৌনকক 28,000 ঋষিমুনি আগবঢ়াই দিছে আৰু কৈছে তুমি আমাৰ হৈ প্ৰশ্ন কৰা আৰু এই নৈমিষাৰণ্যতে 28,000 ঋষি একত্ৰিত হৈ সুতমুনিক ভাগৱতৰ আসনত ব্যাখ্যাৰ আসনত বহুৱাই তেওঁলোকে সুতমুনিৰ পৰা ভাগৱত শ্ৰৱণ কৰিছে শৌনকে সুতমুনিক প্ৰশ্ন কৰিছিল শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি
আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সৌনকে কৈছিল হে সুতমুনি পৰম পাতকী কলিৰ আগমনৰ কথা গম পায় কলিযুগৰ মানুহৰ কল্যাণ সাধিবৰ নিমিত্তে আমি হাজাৰ বছৰ ধৰি এটা যজ্ঞ কৰিছিলোঁ কিন্তু এই যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধূম্ৰবৰ্ণ হৈ যোৱাৰ পাছতো আমি যিটো উদ্দেশ্য লৈ এই যজ্ঞ কৰিছিলোঁ এই ফলটো আমি নাপালোঁ সেইকাৰণে সৌনকে প্ৰশ্ন কৰিছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ না সংশিতম অৰ্হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছে পুংসাম একান্তত শ্ৰেয় কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ কল্যাণকাৰক যিটো কৰ্ম কি কৰিলে তেওঁলোকে সহজ সুলভ খুব সহজভাৱে পৰম আনন্দ লাভ কৰিব পাৰিব এই কল্যাণকাৰৰ মাৰ্গটো কি এই কথাটো সুধিছিল লগতে সৌনকে এটা কথা ক্লিয়াৰ কৰি দিছে যে হে সুতমুনি কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত প্ৰায়েনা অল্পায়ুষ কাৰণ সৌনক আদিয়ে 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল সেইকাৰণে তেওঁলোকে ভাবিছে মনত যদি সুতমুনিয়ে এনেকুৱা এটা উপায় দিয়ে যিটো আকৌ 1000 বছৰমান কৰিবলগীয়া হয় তেতিয়াহ'লে কলিযুগৰ মানুহৰ কাৰণে কি অসম্ভৱ হ'ব কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আউৰ বিংশতি যায় বৃদ্ধ অৱস্থাত জৰা অৱস্থাত জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত প্ৰহ্লাদে কৈছিল যে কলিযুগত মানুহৰ বয়স 100 বছৰ আধা শুই থাকোঁতে যাব 20 বছৰ বালক অৱস্থাত খেলা ধূলা কৰোঁতে যাব 20 বছৰ বৃদ্ধ অৱস্থাত অসুস্থ হৈ শাৰীৰিক অসুস্থতা বিভিন্ন ধৰণৰ কষ্ট তেনেকৈ পাৰ হ'ব আৰু যিখন অৱশিষ্ট যিটো আয়ুস ডেকা অৱস্থাত থাকিব যুৱ অৱস্থাত থাকিব সিও কাম ক্ৰোধ লোভ মোহ ইয়াতে পাৰ হৈ যাব অজ্ঞানত সেইকাৰণে তেওঁ কৈছিল যে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10 মানুহৰ মন বুদ্ধি এইবিলাক হীন হ'ব স্মৰণ শক্তি কমি যাব 8টা বস্তু কলিযুগত হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন দংশতি আয়ু বলম স্মৃতি 8টা বস্তু কলিযুগত হ্ৰাস পাব ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুষ বল স্মৃতি 12:2-1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক ভাগৱত সেইকাৰণে সৌনকে কৈছে হে সুতমুনি তুমি চিন্তা কৰি উপায়টো দিবা কলিযুগৰ মানুহে কি কৰিলে ভাল লগতে 28,000 ঋষি লাপিলোপা নহয় আমাৰ দৰে অজ্ঞ নহয় তেওঁলোক 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ বেদত উস্তাদ গতিকে সৌনকে কৈছে হে সুতমুনি বিভিন্ন ধৰণৰ শাস্ত্ৰ আছে আৰু বিভিন্ন ধৰণৰ কৰ্মৰ কথা কৈছে কৰবাত কৈছে ঈশ্বৰক পাবৰ কাৰণে যাগ যজ্ঞ পূজা পাতল কৰা কৰবাত কৈছে জপ তপ তীৰ্থ আদি কৰা কৰবাত কৈছে দান দক্ষিণা দিয়া কৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা তে আমি কৰিম কোনটো ভুৰিনি ভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগস অত সাধুত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধাননম যেন আত্মা সম্প্রসিদতি 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত ভুৰিনি ভুৰি কৰ্মানি বিভিন্ন ধৰণৰ কৰ্মৰ কথা কৈছে শ্ৰোতব্যানি বিভাগস শাস্ত্ৰও বহুত আছে সেইকাৰণে
সৌনকে কৈছে, হে সুতমুনি, সমস্ত শাস্ত্ৰৰ সাৰ ইয়াত সাৰম সমুদ্ৰিত্যা মনীষয়া, তাৰ সাৰটো উদ্ধাৰ কৰি মাম ব্ৰুহি, মোক কোৱা, যাতে আত্মাৰ আমি শান্তি পাব পাৰোঁ। আৰু তাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। ভাগৱত সংস্কৃতত আছে মূল ভাগৱত, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশান ও নিৰোধ মুক্তি আৰু আশ্ৰয়, 10টা লক্ষণ। 3য় স্কন্ধৰ পৰা লক্ষণ আৰম্ভ হৈছে আৰু দ্বাদশত গৈ আশ্ৰয়ৰ কথা কৈছে। যদিও ভাগৱতত 10টা লক্ষণ আছে, ভাগৱতৰ মূল উদ্দেশ্য হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। আমি শৰণ ক'ত ল'ম, আশ্ৰয় ক'ত ল'ম? আজি আমাৰ মানুহবিলাক, কলিযুগৰ মানুহ দুবিধাত পৰি আছে। কোন ফালে গৈছে তাৰ ঠিক নাই, কাৰণ শাস্ত্ৰৰ ওচৰ আমি চপা নাই। শাস্ত্ৰত কি কৈছে আমি শুনা নাই। মুখেৰে গাই আছোঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গীতা ভাগৱতে কি কৈছে সেই কথাটো আমি চোৱা নাই। আমি ধন্যবাদ জনাইছোঁ যুৱকসকলক, তেওঁলোকে ভাগৱতৰ অনুষ্ঠান কৰিছে। এই ভাগৱতৰ অনুষ্ঠানৰ পৰা তেওঁলোকে বুজিবলৈ চেষ্টা কৰক যে ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ ভক্তি মাৰ্গত আটাইতকৈ উৎকৃষ্টতম বুলি কৈছে। সেইখন ভাগৱত শ্ৰৱণ কৰি ইয়াত কি কৈছে কথাখিনি, কলিযুগৰ মানুহে কি কৰা উচিত, কি কৰা অনুচিত, এই কথাখিনি তেওঁলোকে লৈ সেইমতে চলিবলৈ চেষ্টা কৰক। কেৱল যদি জানি থওঁ তাৰ পৰা আমাৰ বিশেষ লাভ নহ'ব। আপুনি অসুস্থ শাৰীৰিকভাৱে ডাক্তৰৰ ওচৰলৈ গৈছে, ডাক্তৰে প্ৰেছক্ৰিপশ্যন দিলে, আপোনাক ডায়েগন'জ কৰিলে যত যিমান আছে অসুখ, তাৰ পাছত আপোনাক ঔষধ লিখি দিছে আৰু আপুনি ফাৰ্মাচীৰ পৰা ঔষধখিনি আনি যদি নিজে নাখায় টেবুলত সজাই থৈ যদি ধূপ ধূনা দি পূজা কৰি থাকে, তেতিয়াহ'লে আপোনাৰ অসুখ ভাল নহয়, আপুনি খাব লাগিব। ঠিক তেনেকৈ ভাগৱতৰ কথা শ্ৰৱণ কৰি কথাখিনি জনাৰ পাছত যদি আমি ইউটিলাইজ নকৰোঁ, যদি আমি গ্ৰহণ নকৰোঁ, যদি আমাৰ আচৰণত নানো, তেতিয়াহ'লে ইয়াৰ পৰা বিশেষ লাভ নহ'ব। যি কি নহওক, সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। তেওঁ প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ কাৰণে কি কৰা উচিত। সবেই পুংসাম পৰো ধৰ্ম যতো ভক্তিৰ অধোক্ষজে অহেতু কি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে প্ৰথমে ক'লে, হে সৌনক আদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ কাৰণে কল্যাণকাৰক যদি কিবা কৰ্ম আছে তেতিয়াহ'লে কৃষ্ণত ভক্তি। কিন্তু কেনেকৈ কৰিব এই ভক্তি? অহেতু কি, কোনো হেতু থাকিব নোৱাৰিব। নিষ্কামভাৱে আমি ঈশ্বৰক ভক্তি কৰোঁ, ভগৱানৰ ওচৰত যাওঁ, কিন্তু মনত বহুত কামনা বাসনা লৈ। ভগৱানে অৰ্জুনক কৈছে, চতুৰ্বিধা ভজতে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ ভক্ত আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি। বিপদত পৰিলে আমি ৰাম নাম লওঁ আৰু বিপদ গ'লে ভগৱানক পাহৰোঁ। এবিধ ভকত আছে গজেন্দ্ৰৰ দৰে। এবিধ আছে জিজ্ঞাসু, যাৰ জানিবলৈ মন, মই কোন, ক'ৰ পৰা আহিলোঁ, ক'লৈ যাম, কি কৰা উচিত, মই যে মানুহৰ শৰীৰটো পাইছোঁ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম, এই কথাবিলাক জানিবৰ কাৰণে ঈশ্বৰৰ ওচৰ চাপে, ঈশ্বৰক ভক্তি কৰে। এবিধ আছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, টকা পইচা বিচাৰি, ধন টকা পইচা সম্পত্তি বিভিন্ন ধৰণৰ আশা কামনা বাসনা এইবিলাক লৈ ঈশ্বৰৰ ওচৰত যায়। আৰু এবিধ হৈছে জ্ঞানী, যি নাৰদৰ দৰে, সনত কুমাৰহঁতৰ দৰে, যি জানে মনুষ্য জীৱনৰ প্ৰকৃত কৰ্ম কি, কি কৰা আমাৰ কৰ্তব্য কি হোৱা উচিত, এই কথাখিনি জনাৰ পাছত ঈশ্বৰত ভক্তি কৰে। সেইকাৰণে অৰ্জুনক কৈছিল, এই 4বিধ ভক্ত মোৰ ওচৰলৈ আহে। কিন্তু ইয়াত
সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰি দিলে যে আপোনাৰ কলিযুগৰ মানুহৰ যদি প্ৰধান কৰ্তব্য কিবা আছে কৃষ্ণত ভক্তি, কিন্তু ভক্তি কেনেকৈ কৰিব? অহেতুকি, হেতু থাকিব নোৱাৰিব। আপুনি ঈশ্বৰক ভক্তি কৰক, কিন্তু নিষ্কামভাৱে। আৰু ক'লে লগতে অপ্ৰতিহত। অপ্ৰতিহত মানে আনব্ৰেকেবল, কণ্টিনিউ, নিৰন্তৰ, মাজত গেপ নোহোৱা, মাজত কোনো অন্তৰ নোহোৱাকৈ ঈশ্বৰৰ ভক্তি কৰিবলৈ দিছে। আমি ৰাতিপুৱা যি যাৰ যেনেকুৱা আছে গৃহত, কাৰোবাৰ গুৰুগৃহ আছে, কাৰোবাৰ নাই, থপনা এখন পাতিছে, চাকি বন্তি জ্বলাই অকণমান সেৱা এটা কৰি ৰাতিপুৱাই কৃষ্ণটো ল'লোঁ নাম, আৰু দিনটো পুনৰ আশা পাশা সতেৰবদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম ন্যায়েন অৰ্থ সঞ্চয়ান, ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক। গীতাত কৈছে আশাৰ পাশত বন্দী হৈ মানুহে বিভিন্ন ধৰণৰ কৰাপশ্যন কৰে, অন্যায় অনীতি দুৰ্নীতিৰ দ্বাৰা টকা সংগ্ৰহ কৰে। গতিকে তেনেকুৱা আমি ৰাতিপুৱাই নাম লৈ যদি দিনটো যদি দুৰ্নীতি কৰোঁ, যদি কৰাপশ্যন কৰোঁ, তেতিয়া আমাৰ কি লাভ হ'ব? সেইকাৰণে কণ্টিনিউ যদি ঈশ্বৰৰ নাম আমি মনত যদি স্মৰণ কৰি থাকিব পাৰোঁ, অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ, 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। প্ৰতিটো মুহূৰ্তত মোৰ স্মৰণ কৰাৰ তোৰ কাম কৰি যা। যদি আমি এনেকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি পৰম লাভান্বিত হ'ব পাৰিম। সেইকাৰণে ভাগৱত শ্ৰৱণ কৰি সংকল্প ল'ব লাগে যে ভাগৱতৰ পৰা যিখিনি কথা আমি মানিবলগীয়া, যিখিনি কথা আমি যদি পালন কৰোঁ, বেলেগৰ কি হয় পিছৰ কথা, আমাৰ সুকীয়া জীৱনত আমি পৰম আনন্দ লাভ কৰিব পাৰিম। এই কথাখিনি যোনেই নহওক কিয়, যদি এইখিনি মানিবলৈ যদি সংকল্প লৈ ভাগৱত শুনে, আপোনালোকে পৰম আনন্দ 3 দিন নালাগে, 2 ক্ষণ মাত্ৰ শুনি পেলাই খটাংগই পৰম গতি পাইছিল 45 মিনিট, কেৱল 45 মিনিট শ্ৰৱণ কৰি। গতিকে 3 দিনটো আপোনালোকৰ কাৰণে যথেষ্ট। 3 দিনত বহুত কিবা কিবি হৈ যাব পাৰে। যি কি নহওক, বৰ্তমান আজি 10ম স্কন্ধ উলিয়াইছে। ভাগৱতৰ আটাইতকৈ দীঘল স্কন্ধ হৈছে 10ম স্কন্ধ। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে 10মত। 10মক নিৰোধ বুলি কৈছে, লক্ষণ হিচাপে নিৰোধ। প্ৰভু ভগৱন্তই প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি তেওঁৰ উদৰত ধাৰণ কৰি নিৰোধ কৰি ৰাখে, অৱৰোধ কৰি ৰাখে। ইয়াত 10মত প্ৰভু ভগৱন্তৰ জন্মৰ পৰা, তেওঁ অৱতাৰৰ পৰা বিভিন্ন লীলা বৰ্ণন কৰিছে, যিখিনি লীলা আমি শ্ৰৱণ কৰিলে কলিযুগত আমাৰ জীৱন ধন্য হ'ব। এই ভাগৱত আগতে সংস্কৃতত আছিল। গুৰুজনা অৱতাৰ হোৱাৰ পাছত তেওঁ লগতে তেওঁৰ প্ৰপন্ন শিষ্যসকলে ভাগৱতৰ অনুবাদ কৰে। গুৰুজনাই ভাগৱতৰ 12টা স্কন্ধ নিজে কৰা নাই, তেওঁ কৰিছে 1ম স্কন্ধ, 2য় স্কন্ধ, 3য়ৰ অজামিল উপাখ্যান, 3য়ৰ অনাদিপাতন, 6ঠৰ অজামিল উপাখ্যান, 8মৰ বলিচলন আৰু সাগৰ মন্থন, 10মৰ আদিভাগ, শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, 11ক স্কন্ধ আৰু 12ক স্কন্ধ। এইকেইটা স্কন্ধ গুৰুজনাই নিজে কৰা। 10ম স্কন্ধৰ আদিভাগ গুৰুজনাই নিজে অনুবাদ কৰিছে, যিটো আজি আমাৰ বৰ্তমান আমি পাঠ কৰিম। ইয়াত প্ৰথমেই গুৰুজনাই মংগলাচৰণ কৰিছে। যিকোনো কৰ্ম এটা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মংগল আচৰণ কৰিব লাগে। অৰ্থাৎ মংগল আচৰণৰ কেইবাধৰণৰ অৰ্থ হয়। প্ৰথম কথা হৈছে আপুনি যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছে, সেই কৰ্মটো কৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰ যিজন ইষ্ট, যিজন আৰাধ্য, তেওঁক আপুনি অন্তৰৰ পৰা তেওঁৰ চৰণত সেই কৰ্মভাগ অৰ্পণ কৰি তেওঁৰ স্তুতি কৰি আপোনাৰ যাতে মনটো সম্পূৰ্ণৰূপে সেই কৰ্মটোত নিমগ্ন হৈ থাকিব পাৰে, সেই কৰ্মটো যাতে সুচাৰুৰূপে সমাধা হ'ব পাৰে, সুসাংগ হ'ব পাৰে, সেই ইচ্ছাৰে প্ৰভু ভগৱন্তৰ চৰণত কৰ্মভাগ অৰ্পণ কৰি দিয়াটোৱে হৈছে মংগলাচৰণ। আৰু ইয়াত প্ৰভু ভগৱন্তই প্ৰথমেই ইয়াত মংগলাচৰণত লিখিছে, জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় হৃষিকেশ সদাশিৱ সনাতন, প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। প্ৰথমেই প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত প্ৰণাম জনাইছে। চাওক, আমাৰ মনত এটা সন্দেহ থাকে, বিভিন্ন দেৱ দেৱতাক আমি বহুতে সেৱা কৰোঁ,
বিভিন্ন দেৱ দেৱতাৰ ওচৰত মনোবাঞ্ছিত ফল পুৰাবৰ কাৰণে আমি যাওঁ, কিন্তু দেৱতা কাক কয় আৰু ঈশ্বৰ বা ভগৱান কোন এই ডিফাৰেন্সটো আমি গমেই নাপাওঁ। বুজি লওক আগতে দেৱতা কোন। আপোনাৰ জীৱনত যাৰে কিছু হ'লেও অৱদান আছে বা অৰিহণা আছে, আপোনাৰ কাৰণে সেইজনেই আপোনাৰ দেৱতা। উদাহৰণস্বৰূপে মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে, গতিকে মাতৃ মোৰ কাৰণে দেৱ, মাতৃ দেৱ হ'ব। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, পিতৃ সেইকাৰণে মোৰ কাৰণে দেৱতা, পিতৃ দেৱ হ'ব। আপোনাৰ দেশখনৰ আপোনাৰ ওপৰত অৱদান আছে, দেশখনক সেইকাৰণে মাতৃৰ লগত তুলনা কৰিছে। বিভিন্ন গ্ৰহ নক্ষত্ৰৰ আপোনাৰ ওপৰত অলপ হ'লেও অৱদান আছে, প্ৰতিবিলাক বস্তু আপোনাৰ কাৰণে দেৱতা হ'ব পাৰে, কিন্তু আৰাধ্য কোনজন হ'ব, ঈশ্বৰ কোনজন হ'ব, ভগৱান কোনজন হ'ব, ইয়াৰ বিষয়ে নৱসিদ্ধৰ পিপ্পলায়নে নিমিৰজাক কৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। ঈশ্বৰৰ সংজ্ঞা দিছে কি বুলি? সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু, কোটি কোটি ব্ৰহ্মাণ্ড যাৰ কটাক্ষত সৃজন হ'ব পাৰে, কোটি কোটি ব্ৰহ্মাণ্ডত থকা অগণন জীৱৰাশি যি পালন কৰি থাকিব পাৰে, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড নাশ হ'ব পাৰে, সেইজন ঈশ্বৰ। সেইজন ঈশ্বৰ যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত অন্তৰ্যামী ৰূপে সাক্ষী হৈ থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা, বৰ্তমান যিটো অৱস্থা এইটো হৈছে জাগ্ৰত। আমাৰ এতিয়া দেহা সচেতন, মন জাগ্ৰত, এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয়। ৰাতি যেতিয়া আমি শুই যাওঁ, কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হ'লেও মন যদি সক্ৰিয় হৈ থাকে, ই জ্ঞানেন্দ্ৰিয় মন বুদ্ধি অহংকাৰক সূক্ষ্ম ৰূপত ধাৰণ কৰি বিভিন্ন ঠাইত ভ্ৰমণ কৰে, অৰ্থাৎ মনলৈ বহুত ধৰণৰ চিন্তা ভাৱনা আহি থাকে, তেতিয়া আমি সপোন দেখোঁ, সেইটোক স্বপ্ন অৱস্থা বুলি কয়। কেতিয়াবা কেতিয়াবা আমাৰ আমি যেতিয়া শুই যাওঁ, ধৰি লওক ৰাতি 10টাত শুই গ'ল, ৰাতিপুৱা 6টা বজাত সাৰ পাই আমি কওঁ যে কালি ৰাতি 10টাত শুলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱাহে সাৰ পাইছোঁ, গমেই নাপাওঁ। এইটো গভীৰ নিদ্ৰা বুলি কয়। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে নাই, ৰাতি আপুনি শুই গ'ল, ৰাতিপুৱা যেতিয়া সাৰ পাইছে, আপুনি কৈছে কালি মই একো দেখা নাই, মই পৰিলোঁ 10টা বজাত আৰু গমেই নাপাওঁ। গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনি যে গম নাপাওঁ এই কথাটো কেনেকৈ গম পাইছে? বা আপুনিতো শুই আছিল, ৰাতিপুৱা সাৰ পাই পেলাই কৈছে কালি এইকেইটা সপোন দেখিছিলোঁ। আপুনি যে শুই গ'ল, তেতিয়া কোনে গম পালে ৰাতিপুৱা যে আপুনি সপোন দেখিছে? অৰ্থাৎ আপোনাৰ সেইকেইটা অৱস্থাটো কোনোবা এজন অন্তৰ্যামী ৰূপে সচেতন হৈ থাকে, সাক্ষী হৈ থাকে, সেইজনক পৰমাত্মা বুলি কৈছে। আৰু তাৰ পাছত সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, মনৰ চতুৰ্থ অৱস্থাটো সমাধি, যেতিয়া শৰীৰ সক্ৰিয় হৈ থাকে, মনটোৰ চিন্তাবিলাক শূন্য কৰি আত্মাক ব্ৰহ্মৰ লগত যেতিয়া সংলগ্ন কৰিব পাৰে, যোগাযোগ কৰি দিব পাৰে, এইটোক সমাধি অৱস্থা বুলি কয়। এতিয়া মনৰ এই চাৰিওটা অৱস্থাত, জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা আৰু সমাধি, চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী ৰূপে সাক্ষী ৰূপে থাকে, সেইজনক ঈশ্বৰ বুলি কৈছে। আৰু কৈছে যিটো সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, এজন মানুহৰ মৃত্যু হ'লে আমি যেতিয়া যাওঁ, তেতিয়া দেখোঁ যে মানুহজনক বাহিৰত শুৱাই থৈছে, ওপৰত বগা কাপোৰ এখন দি, হাত ভৰি নাক মুখ কাণ সমস্ত ইন্দ্ৰিয় তেতিয়াও থাকে, কিন্তু সচেতন নহয়। তাৰমানে কিবা এটা বস্তু তাৰ পৰা ওলাই গ'ল। গতিকে সেই যিটো বস্তুৱে সচেতন কৰি ৰাখিছিল, সেই বস্তুটো আত্মাৰ লগতে পৰমাত্মা তাত বিৰাজমান হৈ আছিল। সেইকাৰণে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, সেইটো পৰম তত্ত্ব জানিবা ৰাজন। সেইজনক পৰমাত্মা বুলি কৈছে। এতিয়া হয়তো মনত আপোনালোকৰ চিন্তা আহিব পাৰে যে এজন পৰমাত্মা বুলি ক'লোঁ, সমাধিত পোৱাজন ব্ৰহ্ম বুলি ক'লোঁ, আকৌ আমি জেনেৰেলি ভগৱান বুলি কওঁ, ডিফাৰেঞ্চ আছে নেকি? একো ডিফাৰেঞ্চ নাই। বদন্তি তত্ত্ববিদম তত্ত্বম ইয়াত জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়েত,
1-2-11 প্রথম স্কন্ধ 2য় অধ্যায় 11 নম্বর শ্লোক প্রবর্তান্ত যেখনে ইন্দ্রিয় সমস্তক পরমাত্মা বলি তেবে কহে মাধৱক একেজনেই মাধৱ ভগৱান কৃষ্ণকে যেতিয়া ইন্দ্ৰিয়সমূহ প্ৰৱৰ্তাই থাকে তেওঁক পৰমাত্মা বুলি কয় সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম তেখনে বলয় জানা মাধৱক ব্ৰহ্ম সমাধিত যিজনে সাক্ষাৎ কৰি পেলাই মনৰ সংশয় মনৰ ভ্ৰম আঁতৰ কৰে তেতিয়া তেওঁক ব্ৰহ্ম বুলি কয় যেখনে কৰে এইটো সৃষ্টি স্থিতি অন্ত তেখনে বলয় মাধৱক ভগৱন্ত ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব তিনিৰহু একে নাম লক্ষণ ভেদত যেনেকৈ কোনোবা এজন ব্যক্তিক কোনোবাই ককা বুলি মাতে কোনোবাই খুৰা বুলি মাতে কোনোবাই দেউতা বুলি মাতে কোনোবাই ভিন্দৌ বুলি মাতে এজনে মানুহ বিভিন্নজনে বিভিন্ন ধৰণে মাতে ঠিক তেনেকৈ কৰ্ম অনুসাৰে তিনিটা নাম দিয়া হৈছে ইয়াত সেইকাৰণে গুৰুজনাই প্ৰথমেই প্ৰভু ভগৱন্তৰ চৰণত প্ৰণাম জনাইছে কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ যিজন নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম সেইজনে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি দ্বাপৰত কৃষ্ণ ৰূপে আহিছে সেইজনৰ চৰণতে প্ৰথমে প্ৰভু আমাৰ গুৰুজনাই নমস্কাৰ জনাইছে নমো নমো ভগৱন্ত ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদকৃষ্ণ কিংকৰ শংকৰ ইয়াত কৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নিধি স্বৰূপ সাগৰ স্বৰূপ যি বিচাৰে তাকেই পায় আৰু ইয়াত কৈছে যে সেইজনা ঈশ্বৰৰে স্মৰণৰ মাত্ৰকে যাতে মোৰ আৰম্ভৰ যাতে সিদ্ধি হয় সফল হয় মই যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ সেই কৰ্মভাগ যাতে সুসাংগ হয় মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদকৃষ্ণ কিংকৰ শংকৰ আমি আগতে কৈছোঁ যে দশমৰ আদিভাগ গুৰুজনাই নিজে কৰিছে সেইকাৰণে তেওঁ লিখিছে যে মহাভাগৱতৰ দশম স্কন্ধৰ কথাৰ যিখিনি পদ সেইখিনি আমি ৰচনা কৰিবলৈ আগবাঢ়িছোঁ কৰজোৰে বলো শুনা সবে সভা সদ মূঢ় হুয়া কৰো মহাভাগৱত পদ আমাৰ পদত কেহো নধৰিবা দোষ কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ যিজন গুণৱান হয় জ্ঞানৱান হয় সেইজনে কেতিয়াও নিজৰ যশ নিজৰ জ্ঞান এইবিলাক প্ৰকাশ নকৰে যেনেকৈ এজোপা গছত যদি বেছিকৈ ফল হয় গছজোপা তললৈ দোঁ খাই থাকে আৰু ফল নোহোৱা গছডাল সদায় ওখকৈ থিয় হৈ থাকে ঠিক গুৰুজনাই সেইকাৰণে নিজকে একো নজনাৰ দৰে তেওঁ ভগৱানৰ ওচৰত কৈছে যে মই একো নাজানো মূঢ় হুয়া কৰোঁ মহাভাগৱত পদ তাৰ পাছত কৈছে আমাৰ পদত কেহো নধৰিবা দোষ যদি ক'ৰবাত কিবা ৰৈও যায় তোমালোকে দোষ নধৰিবা কিয় কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ কাৰণ মই কৃষ্ণৰ কথা কৈছোঁ আমাৰ কৰ্ণপথে ভকতৰ ইয়াত হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয় প্ৰভু ভগৱন্তৰ কথা যিমান শ্ৰৱণ কৰিম আমাৰ মনৰ কলুষতাবিলাক নাশ হ'ব সেইকাৰণে গুৰুজনাই প্ৰথমে কৈছে যে আমাৰ পদত দোষ ধৰি নুফুৰিবা তোমালোকে কৃষ্ণ কথা শুনি মনটো সন্তোষ কৰা শতকোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে সূচীহে নতাৰে ভাগৱত গ্ৰন্থৰ মহিমা অপাৰ ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আৰু একো নাই কিন্তু বহুত জন্মৰ পুণ্যৰ ফলত মানুহে ভাগৱত শুনিবলৈ পায় আৰু ইয়াত গুৰুজনাই সেইটোৱে কৈছে শতকোটি জনমৰ মহাপাপ ছয় আমি বহুতবাৰ মনুষ্য জন্ম লৈ আহিছোঁ 84 লাখ জুনিত অগণনবাৰ আমি ভ্ৰমণ কৰিছোঁ এই ভ্ৰমণ কৰোঁতে আমাৰ দ্বাৰা বহুত পাপ হৈছে এনেকুৱা পাপৰো শতকোটি পাপ যিবিলাকৰ শতকোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয় যিজনৰ এই পাপ ক্ষয় হ'ল তেনে মানুহেহে তেনেজনেহে সিজনে কৃষ্ণ কথা শুনিবাক পাৰে সেইজনেহে কৃষ্ণ কথা শুনিব পাৰে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত পদ্মপুৰাণ ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ইয়াৰ পাছত লিখিছে পাপীৰ কাণত পাপে সূচীহে নতৰে যিসকল পাপী তেওঁলোকে কৃষ্ণ কথা শ্ৰৱণ কৰিব নোৱাৰে তেওঁলোকে
কৃষ্ণৰ কথা শুনাৰ লগে লগে তেওঁলোকৰ যেন কাণত কি হ'ব যেন হলঙাই খুচিলে তেনেকুৱা লাগিব কি হ'ব যেন খুচিছেহে কাৰণ তেওঁলোকৰ কৃষ্ণ কথা শুনাৰ প্ৰতি ধাউতি নাই কিয় মনত কলুষতা মনত কপটতা শাস্ত্ৰই কোৱা কথা আমি কোৱা কথা নহয় আপোনালোকে নিজকে বহুত ভাগ্যৱান বুলি ভাবক আপোনালোকৰ গাঁৱত হয়তো 100-200 ঘৰ মানুহ আছে আজি বহু দিনৰ পৰা 2-3 মাহ আগৰ পৰা আজিৰ অনুষ্ঠানটোৰ কথা আপোনালোকে সকলোকে জনাই দিছে সকলোৱে জানে তথাপিও আজি আপোনালোকে যদি শ্ৰোতাৰ যদি উপস্থিতি চাই তেতিয়ালে আপোনালোকে বেলেগক খুদিবই নালাগে নিজে গম পাব কিয় কাৰণ ভাগ্য লাগিব জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত বহুত জন্মৰ পুণ্যৰ ফলতহে মানুহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায় যেতিয়ালৈকে সেই পুণ্য উদয় নহব তেতিয়ালৈকে যিকোনো এক্সকিউজেছ দেখাই অজুহাত দেখুৱাই তেওঁক অনুষ্ঠানৰ পৰা আঁতৰাই ৰাখিব তেওঁ যেনেকৈ নিজে নাভাবক কিয় কিন্তু আচলতে শাস্ত্ৰই দি থৈছে প্ৰমাণ এইবিলাক আৰু আপোনালোকে ভাগৱতৰ কথা ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক তাত লিখিছে যে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি ইয়াৰ প্ৰতিটো কথাত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে গতিকে ইয়াৰ প্ৰতিটো কথা প্ৰভু ভগৱন্তৰ মুখৰ বাণী সেইকাৰণে এই ভাগৱতে কৈছে যেতিয়ালৈকে তিল মানুহ পাপ থাকিব তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰে ইয়াৰ পাছত কৈছে হেন জানি সাৱধানে শুনা হবে নৰে নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগ্য নহি কৃষ্ণ কথাৰ সমান সেইকাৰণে সকলোকে ভাগৱত শ্ৰৱণ কৰিবলৈ কৈছে আপোনালোকে হয়তো ভাবিব পাৰে যে ভাগৱত শুনিলে লাভ কি হ'ব ভাগৱতৰ মাহাত্ম্যৰ কথা ক'বলৈ গৈ ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত 6টা অধ্যায়ত লিখিছে পদ্মপুৰাণ মানে 18খন পুৰাণ আছে আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ য'ত 81,100টা শ্লোক আছে দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ য'ত 55,000 শ্লোক আছে এই পদ্মপুৰাণৰ উত্তৰখণ্ডত শেষৰ খণ্ডত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে তাত ব্যাসদেৱে লিখিছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক পদ্মপুৰাণ যত্ৰ যত্ৰ ভাগৱতী বৰ্ত য'ত য'ত ভাগৱতৰ কথা হয় তালৈ ভক্তি আদি কাম ব্ৰজেত ভক্তি আদিৰ আগমন ঘটে ভক্তি আদি মানে ভক্তি জ্ঞান আৰু বৈৰাগ্য তিনটা বস্তুৰ আগমন ঘটে য'ত ভাগৱতৰ কথা হয় কি কি ভক্তি জ্ঞান আৰু বৈৰাগ্য যিমান ইয়াত ভাগৱতৰ কথা আপোনালোকে শ্ৰৱণ কৰিব আপোনালোকৰ হৃদয়ত তিনটা বস্তু তৰুণ হৈ গৈ থাকিব প্ৰথম হৈছে ভক্তি দ্বিতীয় হৈছে জ্ঞান আৰু তৃতীয় হৈছে বৈৰাগ্য ঘটনা হ'ল যেতিয়ালৈকে ইয়াত থাকে তেতিয়ালৈকে হৃদয়ত ভক্তি বস্তু থাকিব ইয়াত কোনো সংশয় নাই কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু ধাৰণ কৰি ৰাখিব পাৰে সেয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা ব্যাসদেৱে লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম ভাগৱত মাহাত্ম্য পদ্মপুৰাণ 3য় অধ্যায় 29 নম্বৰ শ্লোক কথা ভাগৱতস্যাপি ভাগৱতৰ কথা নিত্যম ভৱতি যত গৃহে যিখন ঘৰত সদায় হয় তৎ গৃহম তীৰ্থ ৰূপম সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয় হি বাসতম পাপনাশনম আৰু তাত যদি কিবা কাৰণত পাপ আছিল সমস্ত পাপ নাশ হ'ব এতিয়া ইয়াত লিখিছে তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগ নহি কৃষ্ণ কথাৰ সমান আপোনালোকে ইভেন ব্যাসদেৱে ইয়ালৈকো লিখিছে অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ সুখশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোক তাত লিখিছে অশ্বমেধ সহস্ৰাণি এফালে 1000টা অশ্বমেধ যজ্ঞ হওক 100টা বাজপেয় যজ্ঞ হওক আৰু এফালে আপোনালোকে অনুষ্ঠান কৰাৰ দৰে ভাগৱতৰ অনুষ্ঠান হওক ইয়াৰ পৰা যি ফল পাব ইয়াৰ 16 ভাগৰ এভাগ ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পৰা যি ফল পাব তাৰ 16 ভাগ কৰি এভাগ হ'ব মাত্ৰ
1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান গতিকে ইয়াত সেইকাৰণে লিখিছে যে তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগ নহি কৃষ্ণ কথাৰ সমান এয়া ভাগৱতৰ কথা ঈশ্বৰক পাব পৰা তিনিটা মাৰ্গ আছে এটো কোনো না ক'ব নোৱাৰে যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত 11:26 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত বৈকুণ্ঠ পয়ানৰ প্ৰাক মুহূৰ্তত উদ্ধৱক কৈছে হে উদ্ধৱ মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে এটা জ্ঞান মাৰ্গ যিটোত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা উপাসনা কৰে এটা হৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা কৃষ্ণক পাবলৈ উপাসনা কৰে আৰু এটা হৈছে ভক্তি মাৰ্গ কিন্তু যদিও তিনিটা মাৰ্গৰ কথা কৈছে ভগৱান কৃষ্ণই ক্লিয়াৰ কৰি দিছে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ হে উদ্ধৱ যদিও তিনিটা মাৰ্গৰ কথা তোমাক কৈছো মূল কিন্তু কলিযুগৰ কাৰণে ভক্তি মাৰ্গ আপোনালোকে হয়তো ভাবিব পাৰে এজন ভগৱান হৈ তেওঁ কিহৰ কাৰণে বাকি দুটা মাৰ্গৰ কাৰণে দৈশ্য ভাৱ ৰাখিছে অথচ গীতাত সেইজন ভগৱানে অৰ্জুনক কৈছে সমোহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয় নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সকলোৰে প্ৰতি সমান সমোহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয় মোৰ কাৰণে কোনো দ্বেষ নাই কাৰো প্ৰতি কোনো মোৰ প্ৰিয় নহয় তেতিয়ালে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গক কিহৰ কাৰণে তেওঁ আতৰাই ভক্তি মাৰ্গৰ কথা কিয় ক'লে কথাটো বুজি লওক জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা হয় আপুনি যিজন ঈশ্বৰৰ একো গুণৰ কথা যদি নাজানে তেওঁৰ আকাৰৰ বিষয়ে যদি একো নাজানে তেতিয়াহ'লে সেইজন ঈশ্বৰৰ কল্পনা কৰিব কেনেকৈ তেওঁক আৰাধনা কৰিব আপুনি ঘৰলৈ গৈছে ঘৰত আপোনাক আপোনাৰ ছোৱালীজনীয়ে আহিবা ল'ৰাটোৱে আহি যদি কয় যে মা তোমাক বিচাৰি মানুহ এজন আহিছিল আপুনি সুধিব কোন বোলে মই নামটো নাজানো ক'ৰ পৰা আহিছিল এটো সুধিবলৈ নহল দেখিবলৈ কেনেকুৱা বোলে মই ভিতৰত আছিলোঁ বাহিৰৰ পৰা মই ভিতৰত আছিলোঁ বাহিৰৰ পৰা মাত লগালে আৰু মই ভিতৰৰ পৰাই ক'লো নাই বুলি গুচি গ'ল যদি আকাৰৰ বিষয়ে নাজানে দেখিবলৈ কেনেকুৱা নাম যদি নাজানে ধাম যদি নাজানে ক'ৰ পৰা আহিছে যদি একো গম নাপায় তেতিয়া আপুনি কেনেকৈ অনুমান কৰিব কোনে আপোনাক বিচাৰি আহিছিল ঠিক তেনেকৈ যিজন ভগৱানৰ গুণৰ বিষয়ে আমি নাজানো আকাৰৰ বিষয়ে যদি নাজানো নিৰ্গুণ নিৰাকাৰ অৱস্থাত যিজন থাকে সেইজনক উপাসনা কৰাটো সহজ সাধ্য নহয় সেইকাৰণে জ্ঞান মাৰ্গত যাবৰ কাৰণে শংকৰাচাৰ্যই লিখিছিল বিভিন্ন কোৱালিফিকেশ্যনৰ লগত 4টা মিনিমাম কোৱালিফিকেশ্যন লাগিব এলিজিবিলিটি যিটো কয় এডমিশ্যন ল'বলৈ শান্ত দান্ত তিতিক্ষা উপৰতি প্ৰথম কৈছে শান্ত মনৰ ওপৰত সংযম নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰোল কৰিব লাগিব সংযম দ্বিতীয় কৈছে ইন্দ্ৰিয়ৰ দমন তৃতীয়ত কৈছে সহনশীলতা গুণ চতুৰ্থত কৈছে বিষয়ৰ প্ৰতি বৈৰাগ্য বা বিষয়ৰ পৰা ওপৰত উঠিব পৰা আমাৰ কাৰ আছে মনৰ ওপৰত কণ্ট্ৰোল অৰ্জুনৰ দৰে মহাপুৰুষে কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6th অধ্যায় 34 নম্বৰ শ্লোক গীতা হে প্ৰভু মোৰ মনটো অতি চঞ্চল মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ মনক কৰিব নোৱাৰোঁ আৰু আমি কি মনক কণ্ট্ৰোল কৰিম সেইকাৰণে ভগৱানে কৈছিল অৰ্জুনক জ্ঞান মাৰ্গত ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ বিৰবাপ্যতে জ্ঞান মাৰ্গত অতি কষ্ট আছে বহুত কষ্ট সেইকাৰণে জ্ঞান মাৰ্গ আমাৰ কাৰণে নহয় দ্বিতীয় ক'লে কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতল যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা লাগে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত তাত কৈছে যাগ যজ্ঞ পূজা পাতলত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে
তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে ইমান ৰিক্স লোৱাতকৈ কলিযুগৰ মানুহৰ কাৰণে সহজ আৰু সুলভ মাৰ্গ দি থৈ গ'ল ভক্তি, য'ত হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। হৰিনামত কোনো ধৰণৰ তেনেকুৱা বিশেষ স্থানৰ কাৰণে সময়ৰ কাৰণে একো নীতি নিয়ম দিয়া নাই। সেইকাৰণে ইয়াত গুৰুজনাই লিখি থৈ গৈছে, হেন জানি সাৱধানে শুনা সবে নৰে, নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান, কোটি ভাগো নহি কৃষ্ণ কথাৰ সমান। সেইকাৰণে যিমানবিলাক বাকী জ্ঞান মাৰ্গে কওক কৰ্ম মাৰ্গে কওক যত যিমান আছে এইবিলাক কৃষ্ণ কথাৰ সমান হ'ব নোৱাৰে। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে দোষৰ সাগৰ যদিও কলি, ইয়াত এটা মাত্ৰ গুণ আছে, সেইটো হৈছে কৃষ্ণৰ কীৰ্তন, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন লীলাসমূহৰ যদি কোনোবাই কৰিলে তেওঁ মুক্ত হৈ পেলাই পৰম গতি লাভ কৰিব পাৰিব। সেইকাৰণে গুৰুজনাই কৈছে যে সকলোৱে কৃষ্ণ কথা শ্ৰৱণ কৰা, কাৰণ কৃষ্ণ কথাৰ সমান আন একো হ'ব নোৱাৰে। ইয়ালৈকে পদ গৈছে, তাৰপিছত অকণমান পাঠ কৰক, আমি আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ পদে কৈছে, পৰীক্ষিত নিপে পাছে পুচন্ত শোকত। কথা চলি আছে, আমি কৈছিলোঁ আপোনালোকক 28,000 ঋষি আৰু সুতমুনিৰ মাজত নমিষাৰণ্যত। সুতমুনিয়ে সেয়া কৈছে কথা যি সুক আৰু পৰীক্ষিতৰ মাজত গংগাৰ পাৰত হৈছিল। পৰীক্ষিত আপোনালোকে সকলোৱে জানে, পৰীক্ষিত অভিমন্যুৰ ঔৰসত উত্তৰাৰ গৰ্ভত জন্ম হৈছিল পৰীক্ষিতৰ। যিজন পৰীক্ষিতে গৰ্ভত থাকোঁতেই ভগৱান কৃষ্ণৰ দৰ্শন পাইছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষত আপোনালোকে সকলোৱে জানে, অশ্বত্থমাই পঞ্চপাণ্ডৱক নাশ কৰোঁ বুলি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল, লগতে এপাত শৰ উত্তৰাৰ গৰ্ভত স্থিত সেই বালকটোৰ কাৰণেও। আৰু তেতিয়া উত্তৰাই অকণমানো সময়ৰ অপব্যৱহাৰ নকৰি ভগৱান কৃষ্ণৰ চৰণত শৰণ লৈছিল। পাহি পাহি মহায়োগিনাম দেৱ দেৱ জগৎপতে, নান্যম ত্বদ অভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম, অভিদ্ৰৱতী মময়স লোহাস্তপ্ত আয়স বিভু, কামম দহতো মম নাথ মামে গৰ্ভ গৰ্ভ নিপাত্যতম। 1:8-9 আৰু 1:8-10 প্ৰথম স্কন্ধ 8ম অধ্যায় 9 আৰু 10 নম্বৰ শ্লোক ভাগৱত। উত্তৰাই ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু মোক ৰক্ষা কৰা, পাহি পাহি মহাযোগী নাম, হে মহাযোগী মোক ৰক্ষা কৰা, কিবা এপাত গৰম লোহা এপাত শৰে মোৰ ফালে খেদি আহিছে, লাগিলে মোৰ প্ৰাণ লৈ লোৱা, কিন্তু মোৰ যিটো গৰ্ভত সন্তান পালিত হৈ আছে এই সন্তানটোৰ তুমি ৰক্ষা কৰা। ভাগৱতে কৈছে, তাৰ পাছত প্ৰভু ভগৱন্তই অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰে আৰু গদাৰে কোবাই ব্ৰহ্মাস্ত্ৰ ধ্বংস কৰি অমৃত দৃষ্টিৰ দ্বাৰা এই সন্তানটো জীৱিত কৰি তোলে। এই সন্তান যেতিয়া জন্ম হয়, তেওঁ বাহিৰত যিমানবিলাক মানুহ থাকে সেই মানুহৰ মাজত এজন মানুহ ক'ত আছে চাইছিল, তেওঁ পৰীক্ষা কৰি চাইছিল, যিজনক মই গৰ্ভত দৰ্শন পাইছিলোঁ এই শ্যাম বৰণীয়া সেইজন ব্যক্তি ইয়াত ক'ত আছে, আৰু পৰীক্ষা কৰি চোৱাৰ বাবে তেওঁৰ নাম হৈছিল পৰীক্ষিত। প্ৰভু ভগৱন্তই বিষ্ণুৱে ৰক্ষা কৰাৰ কাৰণে তেওঁৰ এটা নাম আছিল বিষ্ণুৰাত। এওঁৱে যেতিয়া স্বীকাৰ কৰিব গৈছিল, তৃষ্ণাত আতুৰ হৈ সমীকৰ আশ্ৰমত গৈছিল, পানী বিচাৰোঁতে সমীকে ধ্যানত মগ্ন থকাৰ কাৰণে একো গম নাপালে, আৰু তেওঁক ৰেছপণ্ড নকৰাৰ কাৰণে ধনুৰ অগ্ৰে এডাল মৰা সাপ আনি ডিঙিত ওলমাই দিছিল। লগৰীয়াৰ মুখৰ পৰা এই কথাটো শৃংগী মুনিয়ে, তেওঁৰ পিতেক শৃংগী মুনিয়ে গম পায়, পৰীক্ষিতক সাপ দিছিল। সপ্তম দিৱসতোক তক্ষকে দংশক, বিষবহনী লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনাটোক তক্ষকে দংশন কৰিব আৰু বিষ বহনী লাগি তোৰ শৰীৰ ভস্ম হ'ব। পৰীক্ষিতে এই সাপটো পোৱাৰ পাছত তেওঁৰ সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ আহে। ৰাজকাৰ্য নিজৰ পুত্ৰ জন্মেজয়ক দি
গংগাৰ পাৰলৈ গতি কৰে। মহাৰাজ বৈৰাগ্য ভাৱ লৈ গংগাৰ পাৰলৈ অহা বুলি গম পায় অজস্ৰ ঋষিমুনি গংগাৰ পাৰত গোট খায় আৰু সকলোকে পৰীক্ষিতে প্ৰশ্ন কৰে যে কলিযুগৰ মানুহৰ পৰম কল্যাণ ক'ত, আৰু চবেই নিজৰ নিজৰ মতি অনুসাৰী তেওঁলোকৰ মত দিয়ে। কোনোবাই কয় যাগ যজ্ঞ পূজা পাতল, কোনোবাই কয় দান দক্ষিণা। আৰু তেনে সময়তে তেওঁলোকৰ মাজলৈ শুকদেৱৰ আগমন ঘটে। শুকদেৱ অহাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰে অথ পৃশ্ৰামি সংসিদ্ধিমি যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা য়ৎ শ্ৰোতব্যম য়ৎ জপ্যম য়ৎ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রূহি যদ বা বিপৰ্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰৰ শ্লোক। পৰীক্ষিতে প্ৰশ্ন কৰিছিল মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ব্ৰিয় মান নৰে সদায় কি কৰ্ম কৰিবে এইটো লোকত কাহাক শুনিবে কাহাক স্মৰিবে কাহাক ভজিবে নৰে ভজনৰ যোগ্য কোন দেৱতা কহিও মত সত্তৰে। কাহাক শুনিবে, কাৰ কথা শ্ৰৱণ কৰিব, কাৰ কথা কীৰ্তন কৰিব, কাক স্মৰণ কৰিব, কাৰ ভজন কৰিব। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা। শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া কি কি কথা আছে সেইখিনিও আমাক কোৱা। আৰু তাৰ পাছত ভাগৱত কোৱা আৰম্ভ কৰে শুকদেৱে। ইয়াত আহি পেলাই পৰীক্ষিতে প্ৰশ্ন কৰিছে নৱমত যেতিয়া চন্দ্ৰবংশ সূৰ্যবংশ ৰাজবংশাৱলী সকলো কয়, এই কথাখিনি শুনাৰ পাছত পৰীক্ষিতে এতিয়া প্ৰশ্ন কৰিছে। পৰীক্ষিত নিপে পাছে পুচন্ত শুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদুবংশে অৱতৰি কহিও কেন কৰ্ম কৰিলন্ত হৰি। প্ৰভু ভগৱানে যদুবংশত অৱতাৰ লৈ কি কি কৰ্ম কৰিলে আমাক কোৱা। মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহাপাপী আত্মঘাতকীত পৰে। ভাগৱতে কৈছে মহাজ্ঞানীগণে যাক গাৱে অবিশ্ৰাম, যিজন কৃষ্ণ প্ৰভু ভগৱন্তই দ্বাপৰত ভগৱান কৃষ্ণৰূপে পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ লৈ বিভিন্ন লীলা কৰিলে, যিবিলাক তেওঁৰ লীলা মহাজ্ঞানীগণে অবিশ্ৰাম গায় হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে। ইয়াত কৈছে তেনেকুৱা কৃষ্ণ কথা কোন মানুহে নুশুনিব, এক আত্মঘাতকীত পৰে। ছুইচাইড যোনে কৰিব বিচাৰে, আত্মঘাতী কৰিব বিচাৰে, তেওঁলোকৰ বাহিৰে কোনে কৃষ্ণ কথা নুশুনাকে থাকিব। গতিকে ইয়াত এইটো কথা ভাগৱতে কৈছে হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহাপাপী আত্মঘাতকীত পৰে। যিবিলাক মহাপাপী, যিবিলাক আত্মঘাতী তেওঁলোকেহে কৃষ্ণ কথা নুশুনিব। গুৰুজনাই কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। তেওঁলোক যদিও শ্বাস প্ৰশ্বাস চলি থাকে জীৱন্ততে মৃতকৰ দৰে, ভাতি যিবিলাকত ফোঁচ ফোঁচকৈ জুই দিবৰ কাৰণে টানি থাকে লোহা গৰমাই য'ত, সেই ঠিক তেনেকুৱা আমাৰ হ'ব। শ্বাস প্ৰশ্বাস যদিও চলি থাকে আমি মৃতকৰ দৰে, কাৰণ কৃষ্ণ কথা যদি আমি শ্ৰৱণ কৰা নাই। সেইকাৰণে ইয়ালৈকে কৈছে, ইয়াৰ পিছত কি আহে চাওঁ। কৃষ্ণ হে ৰাম ৰাম দুৰ্ঘোৰ সাগৰ সেনা বৰ কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণ কুম্ভীৰ নগৰ কুম্ভীৰ মগৰ মোৰ পিতা মহাবৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তোৰ লীলা তাক গোখোজ পৰাই মোৰ দেহা দহিলে দুৰ্নিৰ ব্ৰহ্মশৰে ৰাখিলা মাধৱে পখী
গৰ্ভৰ ভিতৰে হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিবুটান চৰিত্ৰ বিস্তৰ কিহেতু বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গলা গোকুলক মনুষ্য শৰীৰে আছিল অন্তকত মানে বিষ্ণু বংশ হৈ দেৱন শিলা কোন থানে। কৃষ্ণ পদে কৈছে দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ মোৰ পিতা মহবৰ্গে কৃষ্ণ নৌকা পায় লীলায়ে তৰিলা তাক গোখোজ পৰাই। শুনটো চাউণ্ডটো নাই মিলা কিন্তু আগৰটোৱে ঠিক আছিল। দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ। পৰীক্ষিতে কৈছে যিখন কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল এই কুৰুক্ষেত্ৰৰ যুদ্ধত টোটেল 18 অক্ষয়িনী সেনাই ভাগ লৈছিল। তাৰে 11 অক্ষয়িনী সেনা কৌৰৱৰ, 7 অক্ষয়িনী সেনা পাণ্ডৱৰ। ইয়াত বিৰাট ডাঙৰ ডাঙৰ মহাৰথীবিলাক ভীষ্ম দ্ৰোণ কৰ্ণ এইবিলাকক কুম্ভীৰ মগৰৰ দৰে বুলি কৈছে। আৰু এই সেনাবিলাকক এখন ভয়ংকৰ সাগৰৰ লগত তুলনা কৰিছে। দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ 11 অক্ষয়িনী সেনা তাত আছিল কৌৰৱৰ পক্ষত। এক অক্ষয়িনীত 2,18,700 সেনা থাকে। গতিকে ইয়াত দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ বুলি কৈছে। মোৰ পিতামহবৰ্গে কৃষ্ণ নৌকা পায় লীলায়ে তৰিলা তাক গোখোজ পৰাই। পৰীক্ষিতে কৈছে মোৰ ককা পিতামহ অৰ্জুন অভিমন্যুৰ পিতৃ, গতিকে অৰ্জুনৰ পিতেক অভিমন্যু, অভিমন্যুৰ পিতেক পৰীক্ষিত। সেইকাৰণে তেওঁ কৈছে মোৰ পিতামহ অৰ্থাৎ ককাই কি কৰিলে কৃষ্ণ নৌকা পালে। কাৰণ তেওঁ কিয় আমি যাম কিয় নহয় বাৰু কেলে আপুনি নালাগ একো নহয় আপুনি অকণ বাইক কৰি দিয়ে মই বাইক খাওঁ কৰিম বাৰু মই অকণ ৰেষ্ট লৈ দিছোঁ। আপুনি একেত বহক। এইখিনি আপুনি চলাই থাকক কৃষ্ণ। কৃষ্ণ পদে কৈছে মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম সৰে ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিবো তান চৰিত্ৰ বিস্তৰ। পৰীক্ষিতে শুকদেৱক কৈছে যে হে ঋষিবৰ যিজন ঈশ্বৰে মই গৰ্ভত থাকোঁতে মোৰ শৰীৰটো ৰক্ষা কৰিলে ব্ৰহ্ম সৰৰ পৰা সেই ইষ্টদেৱ প্ৰভু ভগৱন্তৰ চৰিত্ৰৰ মোক শুনোৱা। আৰু তেওঁনো কি কাৰণে কংসক বধ কৰিবলগীয়া হ'ল কি হেতু বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক। কি কাৰণে তেওঁ মথুৰাৰ পৰা গোকুললৈ যাবলগীয়া হৈছিল। মনুষ্য শৰীৰে আছিলন্ত কত মানে মনুষ্য শৰীৰ ধাৰণ কৰি লীলা কৰি কিমান বছৰমান তেওঁ আছিল। বৃষ্ণি বংশ সহিতে বনশিলা কোন থানে আৰু তেওঁৰ বংশৰ লগত তেওঁ কোন কোন স্থানত বসবাস কৰি আছিল। এই সমস্তখিনি কৃষ্ণৰ যিখিনি লীলা এইখিনি মোক কোৱা বুলি পৰীক্ষিতে শুকদেৱক ইয়াত প্ৰাৰ্থনা কৰিছে। ইয়ালৈকে গৈছে